ঘটনাটো মানে ছোৱালীজনীক এনেকৈ ল'ৰা এটাই বোলে অপহৰণ কৰি, ল'ৰা নহয় বুঢ়া মানুহ হয় বোলে, আমাৰ ঘৰৰ ওচৰতে থকা মমতা বৈষ্ণৱ হয়, ছোৱালীজনীক অপহৰণ কৰি লৈ গ'লে। সেইটোকে দেখি আমি তদন্ত বিচাৰিছোঁ ৰাইজৰ পৰা। ল'ৰাটো ইয়াতে কাম কৰে, ঠিকাদাৰ হয় বুলি কৈছে, এই লিডু ফৰেষ্টত কাম কৰে। তো এতিয়া ছোৱালীজনীক বোলে কিবা খুৱাই লৈ গৈছে বোলে, শুনিব পাইছোঁ। এইটো আমাক ছোৱালীজনীক লাগে। ফোন কৰিছিলোঁ, কিবা খুৱাই লৈ গৈছে বোলে কৈছে। এই ল'ৰাজনে ক'লে, বুঢ়া মানুহটো। মহিলাগৰাকীৰ ফোন নম্বৰ নাই নেকি? মহিলাগৰাকীৰ ফোন নম্বৰ আছিলে, তাক ফোন কৰোঁতে এই মানুহটোৱে উঠাই কিনি কৈছে মই লৈ গৈছোঁ, কিবা খুৱাই লৈ গৈছোঁ বুলি কৈছে। এতিয়া আপোনালোকৰ কি বিচাৰে মানে? এতিয়া আমি আইন বিচাৰোঁ আৰু ছোৱালীজনীক আমাক লাগে। ইমানটো গম নাপাওঁ। মই ডিউটিৰ পৰা যেতিয়া আহিলোঁ, বৰমা ঘৰত সোমালোঁ, তেতিয়া বৰমাই বিচাৰিছে বোলে 1টামান বজাৰ পৰা বেংকত যাম বুলি কৈ ওলাইছে ছোৱালীজনী, কিন্তু তাই 1টা বজাতে ওলাইছে। আৰু ৰমেশ নাম হয়। যেতিয়া মই খবৰ কাটি ল'লোঁ, ফোন কৰিলোঁ মানুহটো, যেতিয়া নম্বৰ চম্বৰ লয়, তাৰপিছত তাই কৈছে যে মই লৈ আহিছোঁ ছোৱালীজনীক। ৰমেশে ক'লে ছোৱালীজনীক লৈ আহিছোঁ, মই কিবা খুৱাই লৈ আহিছোঁ, আমি ডিব্ৰুগড় পাৰ হৈ গ'লোঁ বুলি কৈ আছে। অঁ, ছোৱালীজনীক ক'লোঁ মই বাইজনীক দিয়া বুলি ক'লোঁ, তো বাইজনী ল'লে ফোনটো, কৈছে মই ডিব্ৰুগড় পাৰ হৈ গ'লোঁ, মই কেনেকুৱা যাম, মই একোৱে অভাৱ বুজি পোৱা নাই বুলি কৈছে। আৰু ইমানটোৱে ইমানটোৱে কথা পাতিছে, তাই আৰু একো মাত দিয়া নাই। মাকজনীৰ লগত কথা পাত বুলি কৈছোঁ, নাই কাৰো লগত কথা নাপাতে। তাৰপিছত আকৌ ফোন কৰিছে? তাৰপিছত দুবাৰমান ফোন কৰিলোঁ, চুইচ অফ হৈ গ'ল মোবাইল। অঁ, চুইচ অফ হৈ গ'ল। কি বিচাৰে আপোনালোকে এতিয়া? কি বিচাৰে? আমি এতিয়া বিচাৰিছোঁ তাইক যেনে য'তো থাকক লৈ আহক, আৰু আমি এতিয়া থানাত দিম বুলি কৈছোঁ। আপোনাৰ বাইদেউৰ ঘৰ ক'ত আছে? এইটো কলপাৰা। ব্যক্তিজন ক'ৰ ব্যক্তি আছিল বাৰু? ক'ত কাম কৰিছিলে বুলি? তাই ৰমেশে নাৰ্চাৰীত কাম কৰিছিলে। তাৰ ঘৰ হয় বোলে বালিজান। ক'ৰ নাৰ্চাৰী? ফৰেষ্টৰ নাৰ্চাৰী। লিডু। ঘটনাটো মানে কি হ'ল, তাৰ মানে এখনটো নাৰ্চাৰী, এবি নাৰ্চাৰীটো নাৰ্চাৰী মানে তাক মানে এনেই মানুহ ৰাখিছিলোঁ, মই প্ৰথম ৰাখিছিলোঁ, থাকিলে অলপ দিন সেইবিলাক দিবৰ পৰা আনিছিলোঁ, সেইখিনি কামখিনি কৰি গুচি গ'ল। তাই এইজন বালিজানৰ ল'ৰা আছিল মানুহজন, এই দুদিন থাকে দুদিন যায়, অঁ, তেনেকৈ ৰাতি হ'লে মানে থাকি যায়। কাম কৰি আছিলে? অঁ, ইয়াতে কাম কৰি আছিলে। ৰমেশ কৰ্মকাৰ। আপুনি কেতিয়া মানে তেখেতক নিযুক্তি? নাই, নিযুক্তি নহয়, হাজিৰা কাম কৰা, নিযুক্তি হিচাপে নহয়, এইটো হাজিৰা কাম কৰা আৰু ডেইলি হাজিৰা কৰাম। ডেইলি হাজিৰা কাম কৰে। কি এই বালিজানৰ ঘৰটো কেতিয়াবা ৰাতি হ'লে মানে চাইকেল আছে, দেৰি হ'ল থাকি যায়। সেই তেনেকৈ ধৰি লওক কাম কৰি আছিলে এমাহ কাম কৰি আছিলে। আজিও সেই ঘৰলৈ যাওঁ বুলি ওলাই গ'ল। এতিয়া এগৰাকী মহিলা তেখেতে অপহৰণ কৰি নিয়া, তেখেতে লৈ যোৱা বুলি এতিয়া অভিযোগ উত্থাপন হৈছে, কি ক'ব আপুনি? তো মইতো এইখিনিত মই নাজানিম নহয়, কেনে জানিম মানে কোনে কাক কি কৰিছে, কেনেকৈ মই জানিম? মোৰ ষ্টাফ হ'লে বেলেগ কথা এটা, এইটো হাজিৰা মানুহ, কাম কৰা মানুহে। আৰু কি ক'ব বিচাৰিব? মই বিশেষ কি ক'ম, মই সেইটোৱে মই জানো, মইতো তেনেকৈ নাজানিমতো। অঁ, তেখেতৰ কিবা পৰিচয় পত্ৰ আছে নেকি? পৰিচয় পত্ৰ তেনেকৈ নাই, তেনেকৈ এটা বালিজানত ঘৰ। এনেই আপোনালোকে একো পৰিচয় পত্ৰ? আমিতো হেৰি এনেকুৱা ডেইলি হাজিৰা কৰা মানুহটো তেনেকৈ নলওঁতো। ফটো কিবা নাই? নাই।